এফালে ঝুমুৰ বিনন্দিনী আনফালে চাহ শ্ৰমিকৰ বিননি তিনিটা দৰমহা নাই চাহ শ্ৰমিকৰ পেটত ভোক লৈ ঝুমুৰ বিশ্ব অভিলেখৰ আনন্দ কৰে কেনেকৈ ঝুমুৰ চাবলৈ অহা প্ৰধানমন্ত্ৰীয়ে শুনিলেনে এই সকল চাহ শ্ৰমিকৰ বিননি কষ্ট আছে চলি দৰমহা পাতি না ভোট দিলে এখন বললে ঠিক করে দেন বলকে আর বাগানটাই কোনে যাচ্ছে এফালে ঝুমুৰ বিনন্দিনীৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এই সকল চাহ শ্ৰমিকে সাব্যস্ত কৰিছে প্ৰতিবাদ কাৰণ তিনিটা দৰমহা পোৱা নাই এই সকল শ্ৰমিকে এই আমকা মাইনাস ঠিক হৈ যায় তমকা মাইনাস ঠিক হৈ যায় ওর করতে এক বছর হয়ে গেল আর প্রতিশ্রুতি দেয় যে ফেব্রুয়ারি মাইনাস সব ঠিক হয়ে যায় কিন্তু ফেব্রুয়ারি মাইনা আদায় হবার হয়ে গেল বিমল বরাবর হচ্ছে ফেব্রুয়ারি মাইনাসে মুই প্রতিশ্রুতি দেই চাহ শ্রমিকে ফেব্রুয়ারি মাইনাসে বাগানকে সমস্যা সমাধান হয় মানে অর্ডার কোম্পানির সমস্যা সমাধান হয় এন্ড্ৰ উইল কোম্পানীৰ চাহ বাগিচাসমূহত 2 বছৰ ধৰি দৰমহা অনিয়মীয়া হৈ থকাৰ লগতে বৰ্তমান তিনিটা দৰমহা নোপোৱাত জুৰুলা হৈ পৰিছে চাহ বাগানত কৰ্মৰত শ্ৰমিকসকল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰুৱাৰ টিংখাং সমষ্টিতে আটাইতকৈ বেছি আছে এই কোম্পানীৰ বাগিচা কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী অসমলৈ আনোতেই বিমল বৰাই সাক্ষাৎ কৰি কম দিনৰ ভিতৰতে চাহ শ্ৰমিকৰ সমস্যা অন্ত পৰিব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু আজি পৰ্যন্ত নিয়মীয়া নহল চাহ শ্ৰমিকৰ দৰমহা প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহি ঝুমুৰ নৃত্য উপভোগ কৰিলে ঠিকেই কিন্তু প্ৰতিশ্ৰুতি অনুসৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰিলে